বিগ ব্ৰেকিং নিউজ বন্ধু বান্ধৱীসকল বিগ ব্ৰেকিং নিউজ এটা সুন্দৰ খবৰ লৈ দুপৰীয়াখন আহিলো আপোনালোকৰ মাজলৈ নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ বন্ধু বান্ধৱীসকল বিগ ব্ৰেকিং নিউজ একদম এনেকুৱা মনখুচ নিউজ এটা আপোনালোকক দিবলৈ আহিছো আৰু নিউজটো দিলে আপোনালোকো হয়তো একদম আচৰিত হৈ যাব ইতিমধ্যে চাগে আপোনালোকে গমো পাইছে আৰু প্ৰথম কথাটো হ'ল কি ভাল খবৰ আপোনালোকক কওঁ শুনক অচিৰে মুখ্যমন্ত্ৰী পদৰ পৰা যাব মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ কেতিয়া তেওঁ লগৰখিনিয়ে মুখ্যমন্ত্ৰী হৈ থকাটো বিচৰা নাই আৰু কিমান এটা সুন্দৰ খবৰ নহয় নে কিন্তু অচিৰে যে তেওঁ পদটো যাব হেতু কিন্তু একদম খাটাং হৈ গৈছে কাৰণ তেওঁ ইমানে উৰা মাৰি আছে দিল্লীলৈ নৰেন্দ্ৰ মোদীক লগ ধৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কিন্তু এতিয়ালৈকে তেওঁ লগ দিয়া নাই কাৰণটো কি বাৰু কাৰণ তেওঁ জিৰো হৈ যাব জিৰো আৰু তেওঁ এনেকুৱা এজন মানুহ হাজাৰ মানুহে বিচাৰিলেও তেওঁ দলৰ কথাও নামানে কাৰো কথা নামানে মুঠতে তেওঁ আকুৰগোজ তেওঁ ছত্ৰ সাপেক্ষেহে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব গতিকে তেওঁ ভাবিছে যে এতিয়া মই যোৱাৰ পিছত হ'ব পবিত্ৰ মাৰ্ঘেৰিটা নাইতো পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী পতাৰ কথা তেওঁ ভাবিছে কিন্তু বিজেপি দলটোৰ মাজতো আছে দুটা ভাগ বন্ধু বান্ধৱীসকল মই কৈছো শুনক মানে মুখ্যমন্ত্ৰীয়ে যাক মানে মুখ্যমন্ত্ৰী পাতিবলৈ বিচাৰিছে আকৌ মুখ্যমন্ত্ৰী পাতিবলৈ বিচাৰিছে তেওঁলোকৰ মাজত তেওঁ হয়তো বুজা পৰা আছে আৰু সেই কাৰণে তেওঁ সুবিধাৰ কাৰণে এই দুজন মানুহক মানে তেওঁ কৰিছে বাছি লৈছে কিন্তু এছামে বিজেপিৰ মাজত এছামে কি কৰিছে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিবলৈ বিচাৰিছে আৰু এটা কথা কওঁ গহীন গম্ভীৰৰ পৰা আদি কৰি সকলোৰে মানে সন্মানীয় ব্যক্তি হয় মানে সৰ্বানন্দ সোণোৱাল তেনেকুৱা এজন ব্যক্তি গাম্ভীৰ্য থকা ব্যক্তি হয় কিন্তু তেওঁ ওপৰত আমাৰ এটাই খুব তেওঁ কি কাৰণে তেওঁ মুখ্যমন্ত্ৰী পদটো তেওঁক দি দিছিলে এৰি দিছিলে তেনেকুৱাও হ'ব নালাগে নহয় জানো গতিকে সেই তেওঁৰ কাৰণে আজি আমাৰ এই মানুহখিনি তেনেকুৱা এটা অৱস্থা হ'ল নে নাই বাৰু কিন্তু মোৰ কথাখিনি কওঁতে অলপ খেলিমেলি হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব এতিয়া মেইন কথাটো হ'ল কি যেতিয়াই নেকি ওলাইছে আৰু কিহৰ কাৰণেনো এইবিলাক হ'বলৈ পালে কিয় মুখ্যমন্ত্ৰীয়েতো নিজে কৈছে মই বহুত ভাল কাম কৰি আছো আৰু যিসকলে আঁচনি পাইছে তেওঁলোকেও কিন্তু কৈ আছে মুখ্যমন্ত্ৰীয়ে বহুত ভাল কাম কৰিছে নাই কৰা বুলি আমি সেইটো ক'লে পাপ হ'ব কিন্তু দেই ভাল কাম কৰিছে আঁচনি দিছে সেই আঁচনি টকা তেওঁক পৰা দিয়া নাই আমাৰ টকা কিন্তু আমাকে দিছে আৰু কি কৰিছে চাউল দিছে সেই চাউলটো বিনামূলীয়া চাউলটো কিন্তু কংগ্ৰেছৰ দিনৰে চাউল হয় সেইটো হিতেশ শইকীয়াৰ দিনত 2 টকা হৈছিলে তৰুণ গগৈ তেতিয়া হৈছিলে কংগ্ৰেছৰ দিনৰে চাউল আগতে 6 টকা আছিল তাৰপিছত 2 টকা হ'ল কিন্তু এই বিজেপি চৰকাৰে কি কৰিলে বিনামূলীয়া কৰি পেলালে সেইটো কৰিলে সেইটো এটা ভাল কাম কৰিছে নহয় জানো গতিকে এইবিলাকে আৰু কৈ আছিলে খুব নহয় দালি চেনি চাউল এইবিলাক কিবা নহয় দালি নিমখ চেনি আৰু মিঠাতেলো দিয়া কথা কৈছিলে কিন্তু এতিয়া কি জানেনে সেয়া মানে কিনা মূল্যতকৈ 2 টকা 1 টকা কম সেইখিনি কিন্তু বিনামূলীয়াকৈ নিদিয়ে কিছুমানে ভাবিছে আমাক বিনামূলীয়াকৈ দিব কিন্তু কেতিয়াও বিনামূলীয়াকৈ নিদিয়ে সেইটো কিনিবই লাগিব আৰু সেই আটাইবিলাক বস্তু যে দিছে সেয়া বাৰু আমাৰ মুখ্যমন্ত্ৰী ঘৰৰ পৰা দিছে নেকি বা মুখ্যমন্ত্ৰী পকেটৰ পৰা দিছে নেকি নে তেওঁলোকৰ দৰমহাৰ পৰা দিছে নেকি মানে একেটাই কথা আৰু কিন্তু সেইখিনিতো কৰা নাই নহয় জানো সেইবিলাক আমাৰ বস্তু আমাৰ টকা আমাকে দিছে গতিকে তেওঁ বাহবাহটো লৈ আছে আৰু কৰিছে কি দলংবিলাক বনাইছে সেই দলংবিলাক বনোৱাৰ বিনিময়ত সেই কনষ্ট্ৰাকশ্যনৰ বস্তুখিনি ক'ৰ আপোনালোকে গম পায়নে সেইখিনিতো তেৰে হয় 3টা কনষ্ট্ৰাকশ্যনৰ মালিক হ'ল তেওঁ আৰু তেওঁ পইচা তেওঁ তাতেই যায় গতিকে চাওক কাৰ লাভ কাৰ লোকচান আৰু সেইবিলাক যে কিছুমানে কয় এই আমাৰ আগতে ৰাস্তা ঘাট ইমান বেয়া আছিলে এতিয়া ৰাস্তা ঘাট বহুত ভাল হৈছে কিন্তু আপোনালোকে কওকচোন টোল টেক্স কিমান লয় এখন গাড়ী যেতিয়া কিনিবলৈ যায় তাৰ টেক্স কিমান লয় কিন্তু সেয়া পইচা কাৰ ৰাস্তা ঘাট যে বনাইছে সেইবিলাক টকা কাৰ আমাৰে নহয় জানো কিন্তু ক'বলৈ গ'লে বহুত আৰু এইখিনি কথা ক'লে কিছুমানে বেয়া পায় গতিকে যিয়ে নহওক মই কথাটো আজি বেলেগ ক'বলৈ লৈছোঁ মুখ্যমন্ত্ৰীয়ে কৰিব পদত্যাগ আৰু তেওঁ কিন্তু কিছুমান চৰ্ত দিছে সেইখিনি মই আকৌ নেক্সট ভিডিঅ'টোত ক'ম কিন্তু এতিয়া এইটো কথাই কওঁ শুনক তেওঁ ইমানখিনি ভাল কাম কৰাৰ পিছতো কি কাৰণে বাৰু তেওঁ লগৰবিলাকে বিৰোধ কৰিছে কাৰণেইতো এতিয়া মুখ্যমন্ত্ৰীৰ পৰা তেওঁ কতৰাবলৈ বিচাৰিছে নহয় জানো
আৰু তেওঁ এনেকুৱা কিছুমান মানে একিটা দিনত যেতিয়া নেকি জুবিন গাৰ্গ ঢুকাই গ'ল তেতিয়াৰ পৰা তেওঁ এনেকুৱা কিছুমান কাম কৰি আছে যিটো কাম নেকি তেওঁলোকৰ দলৰ মানুহৰে সন্তুষ্ট নহয় আৰু গম পায় তেওঁ দুজনমান ব্যক্তিক মানে মন্ত্ৰীক লৈ লৈছে যি কিজনে নেকি তেওঁক মানে হেৰি কৰিব পাৰে তেওঁ ভৰি তলত থাকে তেনেকুৱা দুজনমানক লৈ আমাৰ মুখ্যমন্ত্ৰীয়ে ভাবিছে কি মানে মই উঠি ৰজা বহি ৰজা কিন্তু তেওঁলোকৰ ওপৰতো যে আৰু মানুহ আছে সেইটো তেওঁ ভবাই নাই আমিও ভাবিছো ঠিকে আছে বিজেপি চৰকাৰে থাকক দেখাই দিয়ক যে জুবিন গাৰ্গক ন্যায় দি পেলাই দেখাই দিয়ক তেতিয়া আমি মানুহ নহয় জানো আৰু তেওঁ এজন মুখ্যমন্ত্ৰীয়ে নিজে প্ৰকাশ কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল আমিতো কোনেও কোৱা নাছিলো যে জুবিন গাৰ্গক হত্যা কৰা হ'ল এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া কথাটো কৈ আছে জুবিন গাৰ্গ মৰা কেইদিনমানৰ আগতো কৈছে হত্যা কৰা হ'ল আৰু এতিয়াও কৈছে যে হত্যা কালিও কৈছে যে হত্যা কৰা হ'ল আৰু এতিয়া তেওঁ কেনেকৈ জানিলে তেওঁ যদি আগৰ পৰাই জনাই মানে জানিছিলে যে হত্যাকাৰী মানে জুবিনক হত্যা কৰিয়ে মাৰিব বা হত্যা কৰিছিলে হত্যাৰ পৰিকল্পনা আগৰ পৰা কৰি আছিলে কিন্তু তেওঁ তেতিয়া কিয় মানে ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁ কিয় সিকিউৰিটি নিদিলে তেওঁ কিয় মানে উঠোঁতে বহোঁতে যাওঁতে খাওঁতে যেতিয়া নেকি ছিংগাপুৰত গৈছিলে কিয় সেইবিলাক ব্যৱস্থা কৰি নিদিলে কাৰণ তেওঁৰে বাৰু পূৰ্ব পৰিকল্পিত মানে হত্যাকাণ্ডৰ সৈতে জড়িত আছিলে নেকি বহুত প্ৰশ্ন আহি যায় তেওঁ জানি বুজি যে যিখিনি নেকি তেওঁ ব্যৱস্থা ল'ব লাগিছিলে সেইখিনি যে নল'লে সেইটোক লৈহে মই কথাটো কৈছোঁ আৰু এইবিলাকতে ক্ষুণ্ণ হৈ পেলাই তেওঁ যেতিয়া এতিয়া যিকোনো কথা কৈছে বিশেষতে কওঁ শুনক নিজে কৈছিলে এইখন মানে মুখ্যমন্ত্ৰী এইখন মুখেৰে কৈছিলে কি যে জুবিনৰ সমাধি ক্ষেত্ৰত আমি যিমান মাটি লাগে দিম আৰু হেৰি 15 বিঘা কিবা বিঘা এনেকৈ কৈ আছিলে নহয় জানো আৰু ওচৰে পাজৰে যদি কোনোবা থাকে তেন্তে হ'লে উঠাই দিয়া হ'ব যেতিয়া অশোক সিংহালৰ মাটিৰ ওপৰত এতিয়া ৰাইজৰ চকু পৰিলে এজন সিংহাল বিহাৰী মানুহে কেনেকৈ সেই ট্ৰাইবেল বেল্টৰ মাটি ল'ব পাৰিলে সেইটো সুবিধা কোনে কৰি দিলে যেতিয়া এইবিলাক আহি গ'ল আবুল তাবুল বকিবলৈ তেওঁ ধৰি দিলে আৰু মেইন কথাটো হ'ল কি তেওঁ কৈছে কি যে 10 বিঘা মাটি দিয়া হ'ব আৰু ভূপেন হাজৰিকাক যেহেতু আমি 10 বিঘা মাটি দিছো গতিকে জুবিন গাৰ্গৰ নামতো 10 বিঘাই হ'ব মাটি আৰু হুৱে বাৱে কাৰ কি মাটি আছে মুখ্যমন্ত্ৰীয়ে নাজানে আৰু সেইবিলাক জানিবলৈ ইচ্ছাও নকৰে সেইবিলাক চোৱাৰ কাম তেওঁ নহয় কাৰ মাটি আছে তেওঁ সেইটোও নাজানে আপোনালোকে বাৰু ভাবে নেকি যে মুখ্যমন্ত্ৰীয়ে এইটো সঁচা কথা কৈছে বুলি সেইটো কিন্তু একদম গুকাত মিছা কথা কৈছে কাৰণ তেওঁ কোনে দিলে সেই সুবিধা সেই পাহাৰ কাটিবলৈ সুবিধাটো কোনে দিলে যেতিয়া নেকি জুবিন গাৰ্গৰ সেই সমাধিখন চৰকাৰী মাটি হয় সেই পাহাৰটো চৰকাৰী হয় নে নহয় কাৰণ একে সীমা একে লাগি থকা মাটি হয় নে নহয় কাৰণ তাতো মানে সেই সোণাপুৰবাসীৰ সেইখিনি টেপেচিয়া মানুহখিনিকো কৈছোঁ মই তেওঁলোকক চাগে হয়তো ভয় ভাবুকি দি পেলাই মাটিখিনি হেৰি কৰিছিলে কিন্তু এতিয়া জুবিনৰ যেতিয়া তাত সমাধি ক্ষেত্ৰ হেৰি হৈ গ'ল তেতিয়াতো এতিয়া লাগিবই সকলো ৰাইজ গোট খালে আৰু এইবিলাকে কিবা কৰিব পাৰিব নেকি ৰাইজে নখ জোকাৰিলেই নয় বয় ৰাইজে নোৱাৰাৰ কাম একোৱেই নাই এই ৰাইজে মুখ্যমন্ত্ৰী পাতিছিলে আৰু এই ৰাইজে তেওঁক এতিয়া অতৰাই দিব গতিকে বন্ধু বান্ধৱীসকল এই দুপৰীয়াখন এইখিনিয়ে মই কম নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক মই জনাম মুখ্যমন্ত্ৰী পদৰ পৰা কেনেকৈ কি হ'ল নহ'ল কিন্তু ঘনে ঘনে উৰা মাৰিছে তেওঁ নৰেন্দ্ৰ মোদীৰ ওচৰলৈ কিন্তু নৰেন্দ্ৰ মোদীয়ে লগ দিয়া নাই কথাখিনি এইখিনিয়ে দেই মই সজাই পৰাই হয়তো ক'ব জনা নাই আৰু ভুল হ'লে আপোনালোকে একদম ক্ষমা কৰিব আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই